চাপৰৰ হৰদেমাৰা গাঁৱৰ বাৰেক নামৰ এটি পৰিয়ালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল গাঁওবাসী। ৰাইজৰ অভিযোগ, দীৰ্ঘদিনৰ পৰা বাৰেকৰ পৰিয়ালে গাঁওখনত অশান্তিৰ সৃষ্টি কৰি আহিছে। পূৰ্বতো বহু অপৰাধজনিত ঘটনা জড়িত বুলি উল্লেখ কৰে গাঁওবাসীয়ে। হত্যা, চুৰি আদি বিভিন্ন অপৰাধমূলক কাম কাজত জড়িত হৈ থকাৰ অভিযোগ বাৰেকৰ বিৰুদ্ধে। শেহতীয়াকৈ এটি জাননীক লৈ মাৰপিটত জড়িত হৈ ৩জন যুৱকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। ইয়াৰে এজন বৰ্তমানলৈকে ICUত ভৰ্তি হৈ আছে। ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষীয়ে বাৰেকৰ পুত্ৰ আয়ুবক জেল হাজতলৈ প্ৰেৰণ কৰিছে। গাঁওবাসীয়ে জানিব দিয়া মতে, বাৰেকৰ পৰিয়ালটোৱে বিভিন্ন সময়ত বিভিন্ন অজুহাত লৈ ভুৱা গোচৰ দাখিল কৰাৰ উপৰিও বিভিন্ন ধৰণে মানুহক হাৰাশাস্তি কৰে। ৰাইজৰ দাবী, আৰক্ষীয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি ৰাইজক সকাহ দিবলৈ অনুৰোধ জনায়। যেতিয়া আমি পঢ়িছিলোঁ, বাৰেক আমাৰ লগতে পঢ়া আছিল। ষ্টুডেণ্ট লাইফতো দুটা এটা কাহিনী তেতিয়া আমি দেখিছিলোঁ। তেওঁ স্কুলৰ পৰা আহিছে, আমি হয়তো পঢ়া শুনা কৰিছোঁ, খেতিত কাম কৰিছোঁ। তেওঁ কৰিছে কি, কুকুৰ মেকুৰী এইবিলাক মাৰ্ডাৰ কৰিছে। ডেগাৰেৰে মানে গাঁঠি ডেগাৰ লৈ গাঁৱত ঘূৰি ফুৰিছে। এনেকুৱা মেণ্টেলিটিৰ মানুহ আছিল সৰুকালৰ পৰাই। তেতিয়াও আমি তেওঁক কৈছিলোঁ যে এইবিলাক কৰিব নাপায়, বেয়া কামৰ পৰা আঁতৰি থাকিবি, কিন্তু কোনোদিন শুনা নাছিল। তাৰপিছত এই গাঁৱৰে আমাৰ ভাগিনী এজনীক বিয়া কৰালে। বিয়া কৰাই ৩-৪জন ল'ৰা ছোৱালী হোৱাৰ পিছত মানে বিষ খুৱাই নিজৰ পত্নীক নিজেই মাৰি পেলালে। এইটো বাৰিকে নিজেই মাৰিলে। মোৰ ভাগিনীক বিয়া কৰিছিল, ভাগিনী জোঁৱাই হিচাপে। সেইটো গ'ল। তাৰপিছত মানে এই মণিৰহঁতেই তেওঁক সহায় কৰি সেইটো কেছৰ পৰা বাচিলে। তাৰপিছত নেক্সট আকৌ বাঙাল ল'বা বিয়া কৰিলে। বিয়া কৰাৰ পিছত ঠিক আছে, সংসাৰ কৰি থাকক, ভাল কথা। ইয়াত মাটি বাৰী যা আছিল বিক্ৰী কৰি বাঙাল ল'বাত গৈ তাত শ্বশুৰৰ ঘৰতো কাজিয়া, তাতো থাকিব নোৱাৰে। তাৰপিছত এই মণিৰহঁতে ইয়াৰ পৰা গৈ তাৰ শ্বশুৰৰ লগত মিলামিচি কৰাই দি তাৰপিছত ধীৰ বিলৰ ওচৰত কেতাবালী নামৰ এজন মানুহৰ ঘৰৰ ওচৰত মানে বাৰী কৰি দিলে। তাতো কেইদিনমান থকাৰ পিছত এই কেতাবালীজন মানুহজনকো তেওঁ মাৰ্ডাৰ কৰিলে। মাৰ্ডাৰ কৰাৰ পিছত বিপদত এই ভাতিজাবিলাকে মণিৰহঁতে দৌৰি যায়। চাচা সৰুকালৰ পৰাই সন্মান কৰি আছে। সেইটো শুনি তেওঁ আকৌ গ'ল। যোৱাৰ পিছত যিয়ে নহওক কেছ হ'ল, থানাত জেল খাটিলে। জেল খাটাৰ পাছত তাত সেই ধীৰবিলতো থাকিব নোৱাৰে, লৈ আনি চকচকাতা নিজৰ ভনীয়েকৰ ঘৰত থৈ দিলে। তাতো আহি তাৰ ভনীয়েকৰ মানে গহনা গাড়ী কিবা কিবি চুৰি কৰিলে, তাতো থাকিব নোৱাৰে। তাৰ পৰা আকৌ এই হৰমুজ নামৰ এজন মানুহৰ ঘৰত তাক থৈ দিয়া হ'ল চকচকা। তাতে থাকি আকৌ কি কৰিলে, তাৰে সেই গাঁৱৰে চিদালী নামৰ এজন মানুহ আছে, আপোনালোকে এতিয়াও মানুহজন জীয়াই আছে, মই যদি মিছা কথা কওঁ আপোনালোকে শুনিব পাৰে। তাৰ নাও চুৰি কৰিলে। চুৰি কৰাৰ পিছত তেওঁলোকে মাৰামাৰিৰ মানে উদ্ধত হৈছে মাৰিবৰ কাৰণে। দৌৰি গৈ এই যে আমাৰ যশমত ভাই যে আছে, তেওঁ মোৰো খুব মানে ঘনিষ্ঠ মানুহ, তাৰ ঘৰত উঠি তেওঁ তাক ৰক্ষা কৰিলে, বিচাৰ মাতিলে। এই মণিৰহঁতে তেতিয়া খালি মই বুলি নহয়, আমাৰ গাঁৱৰ কোচাঘাটি গাঁৱৰ মুখিয়াল মানুহবিলাক আমি গৈ তাত মীমাংসা কৰি দি আহিলোঁ। তাৰ পৰাও থাকিব নোৱাৰে। লাষ্ট কি কৰিলে, এই যে দেৱানীৰ ল'ৰাবিলাকে আকৌ গৈ তাৰ পৰা এই ধীৰবিলত মানে চকচকাতো থাকিব নোৱাৰিলে, ইয়াত আনি এই কালু দেৱানী নিজে তাৰ নাতিৰ নামত থকা মাটিখিনিত বাৰী কৰি দিলে। ঠিক আছে, বাৰী কৰি দিছে, ভাল কথা, থাকক। ইয়াতো আহি মানে ইয়াতো পৰিয়ালত আহি ইয়াত বাৰী কৰি দিয়াৰ পিছতেই এওঁলোকৰ ভাইবিলাকৰ মাজত ডিভাইড আনি দিলে। এই মানুহজন ভাই বিৰাট এটা বিশৃংখল তৈয়াৰ কৰি দিলে। সেইটো আমি বহু কষ্ট কৰি বাৰেকৰ লগতো মীমাংসা কৰি দিছিলোঁ যে মীমাংসা কৰি থাকক, শান্তিৰে থাকক। আমাৰ গাঁওখনৰ এটা পৰম্পৰা, কাজিয়া পেচাল আমাৰ গাঁৱৰ মানুহ কেতিয়াও নকৰে, পচন্দও নকৰে। মীমাংসা কৰি দিলোঁ। হ'ল মীমাংসা হৈ যোৱাৰ 2 মাসত যোৱা নাই, এই মাটিত তোক কানি জাগা দিছে। সেই মাটিৰ এতিয়া মানে 4 লাইন গৈছে, তাৰ মানে নটিচটো তেওঁ পাব লাগে। সেইদিনা এই যোৱা 2 দিনমান আগত এই বাৰিকৰ ডাঙৰ ভাতিজা আলি আকবৰ বুলি কয়, তেখেত গৈছে, তাৰ ল'ৰা গৈছে, মণ্ডল আহিছে নটিচ দিব।
তাও তার জোর জবস্তি আরম্ভ কৰিলে নোটিছ মোক দিব লাগে তাৰ নামতে মাটি নাই তাও নোটিছ লাগে তেতিয়া মণ্ডলে বুজি পাইছে যে পক্ষ দুটা তেতিয়া মণ্ডলে কৈছে যে নহয় আমি ইয়াত নোটিছ নিদিওঁ তো আপোনালোকে অফিচত গৈ নোটিছ লৈ আহিব কৈ মণ্ডল গুচি আহিছে এওঁলোকে আহিব অহাৰ সময়ত আলি আকবৰ আৰু তাৰ ল'ৰা এটা আছিল বাইকে উঠি আহিব তেতিয়া গৈ সন্মুখত গৈ থিয় হৈ চিল্লা বাগৰা আৰম্ভ কৰি দিছে তাৰ ল'ৰাবিলাক ঘৰতে আছিল আহি এই যে মাৰপিট শুরু করে দিলে এওঁলোক তো খালি হাত আলি আকবর একজন বেমাৰী মানুহ তাকো মাৰিলে মইনালক কাটি দিলে তাক বছৰৰ কাৰণে তাৰ সৰু বাইটি আহিছে খাপৰেৰে তাকো মাৰি দিলে তাৰপিছত আৰু এটা ভাতিজা ক্ষেত্ৰত কাম কৰি আছিল শুনি আহি দৌৰি আহি দেখে যে তাৰ জেঠ পৰি আছে ধৰিব গৈছে ওপৰ হৈছে তেতিয়া ঘাৰত এনেকুৱা মাৰিছে এই ল'ৰাটো এতিয়াও মানে মৃত্যুৰ শয্যাত তাও পৰি আছে বাচিব নে নাই এইটো গ্যাৰাণ্টি নাই তো এই মানুহজন আসলতে ফ্রম দ্য বিগিনিং অফ হিজ লাইফ তাও যেটা মানে দুষ্কৃতিকারী মেণ্টালিটিৰ মানুহ শান্তিত নথকা মানুহ এই কথাটো মই বুলি নহয় এই গাঁওখনৰ যাক সুধিব এই পাৰ্শ্বৱৰ্তী গাঁওবিলাকৰ যিবিলাক মুখিয়াল মানুহ আছে মুৰব্বী মানুহ আছে যাক সুধিব সিয়ে ক'ব যে এই মানুহজন একদম বেয়া মানুহ বেয়া চৰিত্ৰৰ মানুহ সকলো সময়ত অশান্তি বিশৃংখল কাটাকাটি মাৰামাৰি কাজিয়া নথকাকৈ তাও থাকিব নোৱাৰে সাপুৰৰ পৰা নুৰ জামালৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969